প্লাস পইণ্ট টিউটৰিয়েল ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম। আজি আলোচনা কৰিম দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় পাঠটিৰ এটা নতুন অনুশীলনী 8.3। যদি কোনোবাই ত্ৰিকোণমিতিৰ আগৰ যিকেইটা ভিডিঅ' আছে চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত তাৰ লিংক দিয়া আছে, সেই ভিডিঅ'কেইটা চাই লৈ তাৰপিছত এই ভিডিঅ'টো কণ্টিনিউ কৰিলে ভাল হ'ব। যদি কনচেপ্ট আছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ পৰাই চাব পাৰিব। এতিয়া চোৱা, ইয়াত এটা সমকোণী ত্ৰিভুজ থকা আছে। এতিয়া এই সমকোণী ত্ৰিভুজটো আমাৰ বি হ'ল সমকোণ, মানে বি হ'ল সমকোণ, গতিকে বি সমকোণ মানে বি কোণটো হৈ গ'ল আমাৰ কিমান ডিগ্ৰী? 90 ডিগ্ৰী, হয়নে? ত্ৰিভুজত যিহেতু তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয়, গতিকে তাত বি এ যিহেতু আমাৰ অকলে 90 ডিগ্ৰী ল'লে, গতিকে আমি এনেকৈও আমি লিখিব পাৰোঁ যে এংগল এ প্লাছ এংগল চি সমান কিমান হ'ব? 90 ডিগ্ৰী, হয়নে? তেতিয়াহে দুইটা মিলাই 90 ডিগ্ৰী হ'ব, আৰু বি কোণ অকলে 90 ডিগ্ৰী, গতিকে দুইটা মিলাই আমাৰ কিমান হ'ব? গোটেই ত্ৰিভুজটোৰ মানটো 180 ডিগ্ৰী। এতিয়া এই কোণটোৰ বাবে আমাৰ আমি যদি সাইন এ লিখোঁ তেতিয়া আমাৰ কি হ'ব? সাইন এ মানে আমাৰ হ'ব লাগে p/h, গতিকে এই কোণটোৰ বাবে p হ'ব bc আৰু h হ'ব ac, গতিকে আমি লিখিব পাৰোঁ যে bc/ac আৰু cos হ'ব কি? b/h, নহয়নে? গতিকে b/h হ'বলগীয়া হ'লে এই কোণৰ বাবে b হ'ব আমাৰ ab আৰু h হ'ব ac, আমি লিখিব পাৰোঁ যে ab/ac। তাৰপিছতে আমাৰ কি হ'ব লাগে? tan হ'ব লাগে আমাৰ কি? tan হ'ব লাগে p/b, গতিকে এই কোণৰ বাবে আমাৰ p হ'ব bc আৰু b হ'ব ab, আমি লিখিম যে bc/ab। আমি আগৰ অনুশীলনীত যি শিকিছিলো এইটো অনুশীলনীত সেই কথাখিনিকে অকণমান এটা নতুন লেভেললৈ যাব। তাৰপিছত কট হ'ব কি? এই কথাখিনি এতিয়া আমি উলিয়াই নাথাকিলেও হ'ব, আমি লিখিব পাৰোঁ। tan মানে যে কট মানে যিহেতু 1/10 হয়, হয়নে? গতিকে আমি এইটোকে টেনৰ মানটোকে আমি ওলোটাই দিলে আমাৰ কি হ'ব? কটৰ মানটো ওলাই যাব, গতিকে আমি লিখিব পাৰোঁ যে ab/bc। ইয়াত আমি মিলাই চালেও আমাৰ সেইটোকে ওলাব। কট পিছত আমি লিখিম যে sec মানে হয় 1/cos, গতিকে কি হ'ব? sec থিটা মানে 1/cos থিটা, বা sec a মানে 1/cos হয়, গতিকে আমি ইয়াতে এইটো লিখিব ঠিক আছে। আমি যদি ইয়াতে sec a উলিয়াম তেতিয়াহ'লে কি হ'ব? 1/cos হয়, গতিকে কি হ'ব? এইটোকে আমি ওলোটাই দিব পাৰোঁ, আমি লিখিব পাৰোঁ যে ac/ab। এতিয়া আমি cosecটো যদি লিখোঁ cosec a হ'ব আমাৰ কি? 1/sin a, গতিকে আমাৰ কি হ'ব? এইটোকে আমি ওলোটাই দিওঁ ac/bc, হয়নে? এতিয়া আমি যদি sin a উলিয়ালো আমি, হয়নে? ইয়াত আমি লিখিছোঁ যে এংগল a প্লাছ এংগল c ইকুৱেল 90 ডিগ্ৰী। এতিয়া আমি এংগল c টো আমি কেনেকৈ লিখিব পাৰোঁ যে a প্লাছ c যিহেতু 90 ডিগ্ৰী, গতিকে আমি এংগল আমি কি লিখিব পাৰোঁ যে এংগল c সমান আমি কি লিখিব পাৰোঁ যে 90 ডিগ্ৰী মাইনাছ এংগল a, হয়নে? এতিয়া c মানে আমি কি লিখিব পাৰোঁ যে 90 মাইনাছ a, এইটো ঠিক আছে, মানে দুইটা অৰ্থটো একেটাই। এতিয়া আমি এই c কোণৰ যদি আমি অনুপাতটো উলিয়াওঁ, যদি আমি sin a cos a tan a cot a sec a cosec a আমি যদি উলিয়াওঁ, c বদলে আমি কি লিখিম? এইটো লিখিম, গতিকে আমি কেনেকৈ লিখিম যে sin 90 ডিগ্ৰী মাইনাছ a। এইটো মানে কি বুজাইছে? এইটো মানে আমাৰ এংগল c টোকে বুজাইছে, গতিকে আমি কি হ'ব লাগে? c কোণৰ বাবে আমি কি হ'ব লাগে? সাইনৰ ক্ষেত্ৰত p/h, গতিকে আমাৰ c কোণ হ'ল এইটো, c কোণৰ বাবে আমাৰ কি হ'ব? p হ'ব কোণটো, এতিয়া আমাৰ এইটো কোণটো এইটো c, c কোণৰ বাবে p হ'ব আমাৰ ab, h হ'ব ac, কি লিখিম? ab/ac। এই ab/ac টো আমি পাইছিলোঁ নহয়, ইয়াত আমি ab/ac ক'ত পাইছিলোঁ? এইটো পাইছিলোঁ cosৰ ক্ষেত্ৰত পাইছিলোঁ, cos a ইকুৱেল ab/ac, হয়নে? ত্ৰিভুজ যিহেতু একেটা ত্ৰিভুজৰ কথা আমি এতিয়ালৈকে কৈ আছোঁ, গতিকে ab/ac ইয়াত ওলাইছে, গতিকে ab/ac মানে cos a, গতিকে ইয়াত আমি লিখিব পাৰোঁ যে cos a,
গতিকে এতিয়া আমি এইটো কেনেকৈ মনত ৰাখিম যে sin 90 ডিগ্ৰী মাইনাছ এংগল A ইকুৱেল আমি কি লিখিব পাৰোঁ যে cos A হয়নে এইটো 90 ডিগ্ৰী মাইনাছ A এংগল চিনটো নিদিলেও হ'ব এতিয়া আমি লিখোঁ যে cos 90 ডিগ্ৰী মাইনাছ A এইটো মানে কি হ'ব এইটো মানে কোনটো কোণৰ কথা কৈ আছো আমি c কোণৰ কথা কৈছো c হলে আমাৰ কি হ'ব লাগে b বাই h গতিকে b হ'ব আমাৰ bc h হ'ব ac গতিকে আমি লিখিব পাৰো যে bc বাই কি লিখিম আমি ac আৰু bc বাই ac টো আমি ক'ত পাইছিলো এইটো bc বাই ac sin a গতিকে এটা আমি কি লিখিম যে এইটো সমান আমি লিখিম sin a এটা যে উলটোটো কি হ'ল সাইনৰ ক্ষেত্ৰত cos হ'ল cosৰ ক্ষেত্ৰত sin ওলাইছে sin 90 ডিগ্ৰী মাইনাছ a ইকুৱেল cos a আৰু cos 90 ডিগ্ৰী মাইনাছ a ইকুৱেল sin a বাকি কিটাও ঠিক তেনেকৈ ওলাব নিজে এটা পাতি চাবাচোন এইকিটা কেনেকৈ ওলাব টেনৰ ক্ষেত্ৰত কি ওলাব টেন হ'ব লাগে আমি যদি এটা লিখো tan 90 ডিগ্ৰী মাইনাছ a সমান আমাৰ কি হ'ব লাগে যে p বাই b গতিকে এইটো মানে c কোণ তে ইয়াৰ ক্ষেত্ৰত p হ'ব ab আৰু b হ'ব bc গতিকে আমি লিখিম যে ab বাই bc ab বাই bc আমি কিহত পাইছিলো এইটো কটৰ ক্ষেত্ৰত পাইছিলো গতিকে আমি এইটো সমান লিখিম cot a ঠিক তেনেদৰে কটৰ ক্ষেত্ৰত ওলাব আমি যদি লিখো cot 90 ডিগ্ৰী মাইনাছ a ইকুৱেল আমাৰ ওলাব tan a আৰু আমাৰ সেকৰ ক্ষেত্ৰত ওলাব sec 90 ডিগ্ৰী মাইনাছ a ইকুৱেল আমাৰ ওলাব cosec a আৰু আমাৰ cosecৰ ক্ষেত্ৰত ওলাব sec a cosec 90 ডিগ্ৰী মাইনাছ a ইকুৱেল আমাৰ ওলাব sec a তে এইকেইটাকে ব্যৱহাৰ কৰি আমি অনুকূলনীৰ যেটা আমাৰ প্ৰবলেম দিয়া আছে আমি এইটা সলভ কৰিব লাগিব তেতিয়া হলে আমি এতিয়া অনুকূলনী প্ৰবলেম কিটালে যাম এতিয়া প্ৰথম প্ৰশ্নটো চোৱা কি দিয়া আছে ইয়াতে এটা আমাৰ মানটো নিৰ্ণয় কৰিব দিছে sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী এতিয়া আমি এইটো যদি কটাকটি কৰিবলগীয়া হয় কি কৰিব লাগিব sin টো cosলৈ নিব লাগিব বা cosক আমি sin লৈ নিব লাগিব সেইটো আমি পাৰিম কেনেকৈ অলপ আগতে আমি কি আহিছো অৰ্থাৎ কি হয় sin a মানে আমি লিখিব পাৰো যে cos 90 ডিগ্ৰী মাইনাছ a আৰু cosৰ ক্ষেত্ৰত আমি কি লিখিব পাৰো যে cos a সমান আমি লিখিব পাৰো যে sin 90 ডিগ্ৰী মাইনাছ a a মানটো যিকোনো হ'ব পাৰে ইয়াত এইটো sin আছে গতিকে sinৰ ইয়াত আমি যদি লিখিবলগীয়া হয় a ঠাইতে আমি কি লিখিম যে 18 ডিগ্ৰী লিখিম এতিয়া আমি sin টোকো cosলৈ নিব পাৰো আৰু cosকো আমি কি কৰিব পাৰো sin লৈ নিব পাৰো গতিকে আমি যিকোনো এটা নিম sin টোকে আমি লৈ যাম sinৰ ক্ষেত্ৰত এতিয়া কি আছে sin 18 ডিগ্ৰী গতিকে ইয়াক আমি কেনেকৈ লিখিব পাৰো যে cos 90 ডিগ্ৰী মাইনাছ a মানে হৈছে 18 গতিকে আমি লিখিম যে cos 90 ডিগ্ৰী মাইনাছ a মানে কিমান 18 আমি লিখিম যে 18 ডিগ্ৰী তলতটো আছে cos 72 ডিগ্ৰী এতিয়া এইটো 90 মাইনাছ 18 কিমান হ'ব 72 ডিগ্ৰী আৰু ইয়াতো আছে cos 72 ডিগ্ৰী তো আমাৰ ওপৰতো আছে cos 72 ডিগ্ৰী আৰু তলতো আছে cos 72 ডিগ্ৰী গতিকে আমি এইটো সৰণি আমি লিখিব পাৰো যে ইকুৱেল 1 আৰু এইটোৱে হ'ল ইয়াৰ মান ইয়াৰ পিছৰটো 2 নম্বৰটো এইটো সৈতে একদম একে tan আৰু cot আছে গতিকে tanক আমি cotলৈ নিব পাৰো আৰু cotকো আমি tanলৈ নিব পাৰো গতিকে আমি যিকোনো এটা সালসলনি কৰিলেও হ'ব এইটো আমি ওপৰটো কৰিছিলো এইটো তোমালোকে তলৰ কৰি চাব পাৰা তলৰ মানটো সালসলনি কৰি তেতিয়া কি হ'ব কটা কৰি যাব আৰু মানটো এনেকৈ কিবা এটা ওলাব সেইটো তোমালোকে নিজে কৰি চাবা 3 নম্বৰটো যেহেতু sin আৰু cos আছে গতিকে মই কি কৰিলো 3 নম্বৰটো আপাতি মই 4 নম্বৰটো পাতিছো ইয়াত cosec আৰু sec আছে গতিকে আমি এটো কৰি চাম আমি কি কৰিব পাৰো যে আগৰটো নিচিনাকৈ ইয়াত আমি cosecটোক আমি secলৈ নিব পাৰো বা secক আমি cosecলৈ আমি নিব পাৰো আমি যিকোনো এটা সালসলনি কৰিলে হ'ব গতিকে কি আছিল যে cosec a ইকুৱেল আমি লিখিব পাৰো যে sec 90 ডিগ্ৰী মাইনাছ a আৰু secৰ ক্ষেত্ৰত আমি লিখিব পাৰো যে sec a সমান cosec 90 ডিগ্ৰী মাইনাছ a
গতিকে আমি ইয়াৰ যিকোনো এটা সালসলনি কৰিলেই হ'ব কসেকক কৰিলেও হ'ব বা সেকক কৰিলেও হ'ব আমি যিকোনো এটা কৰি চাম বা কসেকটোকে কৰোঁ আমি তে কসেক 31 ডিগ্ৰী মানে আমি কি বুলি লিখিব পাৰোঁ যে sec 90 ডিগ্ৰী মাইনাছ a মানে কিমান 31 ডিগ্ৰী গতিকে 31 ডিগ্ৰী লিখি দিওঁ মাইনাছ sec 59 ডিগ্ৰী গতিকে এইটো হ'ব কিমান 90 মাইনাছ 31 মানে কিমান হ'ব 90 বা 30 গলা 60 আৰু এটা কমাই দিয়ে কিমান হ'ব 59 sec 59 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী এটো কি হ'ব sec 59 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী গতিকে আমাৰ এনসাৰটো হ'ব 0 3 নম্বৰটো এটো হ'লে একে এটো এনসাৰ 0 ওলাব এটো কৰি চাবা এতিয়া আমি যাওঁ 2 নম্বৰ প্ৰশ্নকেইটালৈ এটা এটো প্ৰশ্ন সহ ইয়াত কি কৰিব দিছে যে দেখুৱাব দিছে tan 48 ডিগ্ৰী tan 23 ডিগ্ৰী tan 42 ডিগ্ৰী tan 67 ডিগ্ৰী ইকুৱেল 1 এটো আমি দেখুৱাব লাগিব এটা কথাটো হ'ল যিকোনো এটা প্ৰশ্ন সমাধান কৰাৰ আগত আমি প্ৰথমতে চিন্তা কৰি ল'ব লাগিব যে আসলতে আমাক 1 উলিয়াব দিছে গতিকে আমি এটো কেনেকৈ উলিয়াব পাৰোঁ আমি কি কৰিলে আমাৰ অংকটো সহজ হ'ব বা কেনেকৈ কৰিলে আমি স্টেপ বাই স্টেপ আমি আগবাঢ়িব পাৰিম আমাৰ ইয়াত আমি কি পালো যে গোটেই কথাটো কি হৈছে দুটা এংগল ইহঁতৰ যোগফলটো কিমান 90 ডিগ্ৰী অৰ্থাৎ কি হৈছে দুইটা কোণ কি হৈছে এটা আনটোৰ পূৰক এটো পূৰক কোণ 90 ডিগ্ৰী হলে পূৰক কোণ হ'ব কাৰণ পূৰক কোণৰ কথা ইয়াত চলি আছে অৰ্থাৎ 90 ডিগ্ৰীটোতে মেইন কথা চলি আছে ইয়াত তো ইয়াতো আমি চাওঁ tan 48 ডিগ্ৰী tan 42 ডিগ্ৰী গতিকে ইয়াৰে কি আছে 48 আৰু 42 মিলি কি হ'ব পাৰে 90 হ'ব পাৰে আৰু 23 আৰু 67 মিলি আমাৰ কি হ'ব পাৰে 90 হ'ব পাৰে যে উত্তৰটো যেন আমাৰ 1 ওলাব লাগিব মানে 1 কেনেকৈ ওলাব যেতিয়া নেকি ওপৰত হলে আমি যদি এনেকৈ যদি একে যদি ৰাখি পাওঁ পটাকটি যদি কৰি দিওঁ তেতিয়া হলে কি হ'ব আমাৰ এনসাৰটো আমাৰ কি হ'ব 1 ওলাব এতিয়া 10 ক আমি কি কৰিব পাৰো কটলৈ চেঞ্জ কৰি দিব পাৰো গতিকে এটো 48 এটো 42 গতিকে ইয়াক যদি আমি কটলৈ লৈ যাওঁ আৰু এটো যদি কটলৈ লৈ যাওঁ তেতিয়া হয়তো কিবা এটা আমাৰ হ'ব পাৰে কৰি চাওঁ tan 48 ডিগ্ৰী আমি কি বুলি লিখিব পাৰো যে cot 90 minus 48 ডিগ্ৰী হয়নে আৰু tan 23 ডিগ্ৰী আমি লিখিব পাৰো যে cot 90 minus 23 ডিগ্ৰী আৰু এটা একে থাকক tan 42 ডিগ্ৰী আৰু হ'ব tan 67 ডিগ্ৰী তো এইটো মান কিমান হ'ব cot 90 minus 48 হ'ব 42 ডিগ্ৰী আৰু এইটো কি হ'ব cot 90 minus 23 মানে আমাৰ কিমান হ'ব কি বুলি লিখিম এইটো 90 minus 23 হ'ব আমাৰ 67 ডিগ্ৰী দে কি হ'ব কি কৰিলে আমাৰ এইটো উত্তৰ 1 ওলাব আমি কি কৰিব পাৰো যে cot 42 হলনে আমি লিখিব পাৰো যে 1 by tan 42 ডিগ্ৰী আৰু এইটো আমি লিখিব পাৰো যে 1 by tan 67 ডিগ্ৰী আৰু এইফালে আছে আমাৰ tan 42 ডিগ্ৰী আৰু tan 67 ডিগ্ৰী tan 42 tan 42 tan 67 tan 67 গতিকে আমি কিমান দেখিলে आंसर 1 আৰু ৰাইট হ্যান্ড সাইডত আমাৰ 1 এ আছে আমাৰ কেনেকৈ দেখুৱাবলৈ দিছে আমি লিখিম যে ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড ইকুয়াল হল আমাৰ রাইট হ্যান্ড সাইড দেখুৱাব দিছিলে গতিকে আমি লিখি দিম যে দেখুৱা হল বুজি পাইছা নিশ্চয় এটা 2 নম্বৰটো চোৱা এটো আগৰটো সৈতে একে এটো আমি কি দেখুৱাব লাগে যে ইকুয়াল আমি 0 বুলি দেখুৱাব লাগে অৰ্থাৎ আগৰটো 1 আছিল এটো 0 আছিল গতিকে 0 হ'ব লগিয়া হলে মাজতো মাইনাস চিন আছে গতিকে এটো ৰাখি যি হ'ব আৰু মাইনাস যোনটো ৰাখি থাকিব এই দুইটা ৰাখি আমাৰ কি হ'ব লাগিব ইকুয়াল হ'ব লাগিব তেতিয়া আমাৰ কি হৈ যাব 0 হৈ যাব মানে তে ইয়াত আমাৰ কি আছে প্ৰথম ৰাখিটো আমাৰ cosত আছে আৰু পিছৰ ৰাখিটো আমাৰ sinত আছে গতিকে আমি কি কৰিব লাগিব এই ৰাখিটো প্ৰথম যোনটো ৰাখি আছে ইয়াক আমি সাইনলৈ দিব লাগিব বা সাইনত থকা ৰাখিটো আমি cosলৈ নিব লাগিব আৰু সেইটো আমি কৰিব পাৰো গতিকে আমি cosত থকা ৰাখিটো আমি সাইনলৈ লৈ যাম প্ৰথমতে এটো পাতি লওঁ এটা আমি কি কৰিম cos 38 ডিগ্ৰী মানে আমি পাতিম যে sin 90 minus 38 আৰু cos 52 ডিগ্ৰী আমি লিখিম যে sin
90 ডিগ্ৰী মাইনাছ 52 ডিগ্ৰী আৰু এইফালেতো আছেই sin 38 ডিগ্ৰী আৰু sin হ'ল কিমান sin 52 ডিগ্ৰী তো এইটো আমি লিখিব পাৰোঁ যে sin 90 minus 38 about 52 ডিগ্ৰী আৰু এইটো হ'ব sin 90 minus 52 মানে হ'ব 38 ডিগ্ৰী minus sin 38 degree into sin 52 degree. So here is a sin 52, sin 38. Here was a sin 52, sin 38. So we equal key equal 0. Well, right hand side. But we can go over here sin 52 as a sin 38. So here we as a common law. So we sin 58 because we common law. sin 58 ললে কি দেখিব sin 38 থাকিব আৰু এটা sin 38 থাকিব 52 টো আমি কমন ললো sin 38 ৰ পৰা sin 38 ডিগ্ৰী যদি গুছি যায় 0 থাকিব আৰু sin 52 লগত যেতিয়া 0 টো ইনটু হ'ব কিমান হ'ব আমাৰ 0 ওলাব মানে গতিকে আমাৰ কি হৈ গ'ল ইকুৱেল 0 দেখুৱাব দিছিলে আমাৰ ইকুৱেল 0 ওলাব গতিকে আমি লিখিব পাৰো যে দেখুৱা হ'ল এতিয়া আমি যাও ইয়াৰ পিছৰ প্ৰশ্নটোলৈ এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা একে কি দিয়া আছে যে যদি tan 2a = cot a - 18 ডিগ্ৰী যত twice সূক্ষ্ম কোণ তেন্তে a মান উলিওৱা আমাৰ কি দিয়া আছে যে দিয়া আছে tan twice a = cot a - 18 ডিগ্ৰী হয়নে এটা ঠিক আছে এটা এক নম্বৰ সমীকৰণ দি দিলা যে আমি tan twice আমি কি বুলি লিখিব পাৰো যে tan twice সমান আমি লিখিব পাৰো যে কি আছে ইয়াত a মানে twice আছে গতিকে আমি কি বুলি লিখিম যে cot 90 ডিগ্ৰী মাইনাস twice হয়নে এইটো আমি দিও 2 নম্বৰ এটা সো tan twice = cot a - 18 ডিগ্ৰী tan twice = cot 90 ডিগ্ৰী মাইনাস twice এটা যেহেতু আমি tan twice মানে পাতিছো দুইটাতে গতিকে কি হ'ব cot a - 18 ডিগ্ৰী আৰু cot 90 - twice দুইটা সমান সমান হ'ব হয়নে গতিকে আমি লিখিব পাৰো যে এনেকৈ লিখিব যে 1 আৰু 2 তুলনা কৰি পাওঁ কি পাওঁ যে cot a - 18 degree equal cot 90 degree minus twice a এতিয়া চোৱা এইটো আছে a - 18 degree আৰু এইটো আছে 90 minus twice আৰু প্ৰশ্নটো আমাৰ কি বুলি দিয়া আছে twice আমাৰ সূক্ষ্ম কোণ বুলি দিয়া আছে অৰ্থাৎ আমাক a মানটো উলিয়াব দিছে a মানটো কিমান হ'ব আমি নাজানো a মানটো কি হ'ব যেতিয়া নেকি a মানটো আমি দুগুণ কৰিছো যেতিয়া আমি a মানটো দুগুণ কৰিছো এই দুগুণ কৰোতে আমাৰ কি হৈছে কি সূক্ষ্ম কোণে হৈ আছে কি 90 ডিগ্ৰীতকৈ সৰুৱে হৈ আছে গতিকে a মানৰ পৰা যদি 18 ডিগ্ৰী যদি আমি কমাই দিওঁ তেতিয়া এইটো সূক্ষ্ম কোণে হৈ থাকিব কিয়নো twice কৰোতেও যদি কি সূক্ষ্ম কোণে গতিকে a মানটো আৰু সৰু হ'ব 90কৈ নহয় জানো গতিকে তাৰ পৰা যদি আমি 18 ডিগ্ৰী কমাই দিওঁ তেতিয়া এইটো আমাৰ কি হ'ব সূক্ষ্ম কোণ এইটো সূক্ষ্ম কোণ আৰু 90 পৰা যেটো মাইনাস হৈছে আৰু twice আমাৰ সূক্ষ্ম কোণ বুলি দিয়া আছে গতিকে এইটো আমাৰ সূক্ষ্ম কোণ যেহেতু দুইটা সূক্ষ্ম কোণ গতিকে আমি কি বুলি লিখিব পাৰো যে a - 18 ডিগ্ৰী = 90 - twice এইটো যদি স্থূল কোণ যদি হয় যদি আমাৰ মেনশন কৰা নাথাকে স্থূল কোণ হলে তেতিয়া এইটো সমান নহব তো সূক্ষ্ম কোণ হোৱাৰ কাৰণে দুইটা আমি কি বুলি ক'ব পাৰিছো আমি দুইটা সমান সমান বুলি ক'ব পাৰিছো আমি কি বুলি লিখিম যে যেহেতু a - 18 ডিগ্ৰী আৰু 90 ডিগ্ৰী minus twice সূক্ষ্ম কোণ এটাকে কি বুলি লিখিম যে a - 18 ডিগ্ৰী = 90 minus twice তে এইটো আমি যদি সমাধান কৰো তেতিয়া আমাৰ কি ওলাব a মানটো আমাৰ ওলাই যাব তে a মানটো ওলাবৰ কাৰণে আমি কি কৰিম a টো এফালে আছে twice টো এফালে লৈ আহো কিমান হ'ব a plus twice কিমান হ'ব thrice আৰু কি হ'ব 90 টো এফালে আছে 18 টো কিফালে যাব কিমান হ'ব 90 plus 18 হ'ব আমাৰ 108 ডিগ্ৰী
গতিকে মুছি নিদিওঁ এই মই এইফালে কৰি দিছোঁ 3 ৰে আমি কি কৰিব লাগিব ইয়াক 108 আমি হৰণ কৰিব লাগিব এতিয়া 108 টো 3 ৰে বিভাজ্য হয়নে নহয় বিভাজ্যতা নিয়মৰ মতে ভিডিঅ' বনাইছোঁ ডেসক্ৰিপচনত এটা লিংক দিয়া আছে সেইটো চাই ল'বা 3 ক্ষেত্ৰত কি হয় আমি যোগ কৰিলে যদি যোগফল ওলাব সেইটো যদি 3 ৰে বিভাজ্য হয় তেতিয়াহ'লে কি হ'ব গোটেই সংখ্যাটো আমাৰ 3 ৰে বিভাজ্য হয় গতিকে কি হৈ যায় 1 যোগ 0 যোগ 8 মানে 1 8 9 9 টো যেটো 3 ৰে যায় গতিকে কি হ'ব 108 টো 3 ৰে যাব গতিকে এই মানটো আমাৰ কিমান হ'ব 3 ৰে হৰণ কৰিলে 3 বাৰ যাব 3 3 গুণ 9 1 বাকি হ'ব 1 ইফালে যাব 1 18 হ'ব আৰু 18 কি হ'ব 6 বাৰ যাব গতিকে আমাৰ কিমান হ'ব এটো 3 আৰু কিমান হ'লে গলে 18 গল 6 বাৰ 36 ডিগ্ৰী এই মানটো আমাৰ কিমান হ'লে গল 36 ডিগ্ৰী বুজি পাইছা নিশ্চয় যদি কিবা বুজি পোৱা নাই কমেন্টত জনাবা এতিয়া আমি যাম ইয়াৰ পিছৰ প্ৰশ্নটোলৈ এটা 4 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত দিয়া আছে যে যদি tan a = cot b প্ৰমাণ কৰা আছে a + b = 90 ডিগ্ৰী আমি প্ৰথমতে লিখি লম দিয়া আছে কি দিয়া আছে যে tan a = cot b মানে এটা যোৱা এইটো আমি tan a টো আমি কি বুলি লিখিব পাৰো যে cot কি লিখিব পাৰো যে 90 ডিগ্ৰী মাইনাস a ইকুৱেল cot b মানে this one এটা আমি কি বুলি লিখিব পাৰিম যে এতিয়া 90 ডিগ্ৰী মাইনাস a ইকুৱেল b মানে আমি এটা কি বুলি লিখিম যে a টো যদি দেখি ফালে গুছি যায় কি হ'ব a + b ইকুৱেল 90 ডিগ্ৰী প্ৰমাণ কৰিব দিছিলে এটা আমাৰ প্ৰমাণ কৰা হৈ গ'ল ইয়াৰ পিছৰ যোনটো 5 নম্বৰ প্ৰশ্ন আছে হেতু ইয়াৰ আগৰ প্ৰশ্নটোৰ সৈতে একেই গতিকে হেতু তোমালোকে নিজে চেষ্টা কৰিবা এটো পাইবা নিশ্চয় এতিয়া আমি যাম 6 নম্বৰ প্ৰশ্নটোলৈ এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা দিয়া আছে যে যদি ABC কোণকেইটা ABC ত্ৰিভুজৰ অন্তঃকোণ হয় তেনে দেখুৱা যে sin b + c/2 = cos a/2 তে কি কৈছে এটা ABC ত্ৰিভুজ আছে আৰু ABC গোটেই কোণকেইটা অন্তঃকোণ সেই ত্ৰিভুজটোৰে তেনে প্ৰথমতে আমি লেফট হ্যান্ড সাইডটো লিখো left hand side হ'ব আমাৰ কি আছে sin b + c/2 এটা চোৱা এইটো আমি কি বুলি লিখিব পাৰো যে sin b + c/2 মানে আমি লিখিব পাৰো যে cos কি বুলি লিখিম যে 90 মাইনাস এই হ'ব লিখে এই ঠাইত কি আছে এইটো b + c/2 আছে গতিকে এইটো আমাৰ কি হ'ব ব্ৰেকেট মানে cos এইটো যদি বিয়োগ কৰিব লগিয়া হয় গতিকে আমাৰ এটা কি হ'ব লসাগু হ'ব 2 ইয়াৰ হ'ব 180 ডিগ্ৰী মাইনাস এটো হ'ব b + c এটা সব গোটেই কোণকেইটা ABC গোটেই কোণকেইটা এটা ত্ৰিভুজৰ বুলি কোৱা আছে হয়নে আৰু ত্ৰিভুজৰ কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী গতিকে এই 180 ৰ পৰা যদি আমি b আৰু c কোণটোৰ যোগফলটো যদি বিয়োগ দি দিওঁ তেতিয়া আমি কি পাব পাৰো যে এই কোণটো পাম হয়নে যেহেতু a + b + c = 180 ডিগ্ৰী হ'ব গতিকে তাৰ পৰা যদি b + c মানটো যদি আমি বাদ দি দিওঁ 180 ৰ পৰা তেতিয়া আমি কি পাম যে এই কোণৰ মানটো পাম গতিকে আমি 180 - b + c এইটো মানে আমি কি বুলি লিখিব পাৰো যে এইটো মানে হ'ব a আৰু তলত থাকিব আমাৰ 2 আমাৰ উলিয়া কৰিছিলে হেতু cos a/2 গতিকে এইটো আমাৰ হৈ গ'ল ৰাইট হ্যান্ড সাইড আৰু এইটো আমাৰ কি বুলি দিছিল যে দেখুৱা বুলি গতিকে আমি লিখিম যে দেখুৱা হ'ল এটা 7 নম্বৰ প্ৰশ্নটো চোৱা এত কি দিয়া আছে যে sin 67 ডিগ্ৰী + cos 75 ডিগ্ৰী 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰিব লাগে 0 আৰু 45 ৰ মাজত দেখাব লাগে এটো 67 আছে আৰু এটো 75 আছে গতিকে আমি sin 67 আমি 67 ক আমি সৰু এটালৈ নিব লাগিব সৰু মানে কিমান হলে 0 আৰু 45 ৰ মাজৰ হ'ব লাগিব গতিকে আমি এটো আমি লিখিব পাৰো যে cos কি বুলি লিখিব পাৰো 90 ডিগ্ৰী মাইনাস 67 ডিগ্ৰী আৰু একেধৰণে আমি এটো লিখিব পাৰো যে sin 90 ডিগ্ৰী মাইনাস 75 ডিগ্ৰী এতিয়া এটো আমাৰ হ'ব cos 90 পৰা যদি 67 যদি যায় আমাৰ কিমান থাকিব 23 ডিগ্ৰী থাকিব হয়নে প্লাস আমাৰ এটো কিমান থাকিব sin 15 ডিগ্ৰী
এতিয়া চোৱা আমাক কি দিছিলে 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে দেখাব দিছিলে গতিকে আমাৰ 23 আৰু 15 এইটোতো আমাৰ 0 আৰু 45 ৰ মাজৰে হ'ল গতিকে এইটো আমাৰ যেনেকৈ দেখুৱাব দিছিল প্ৰকাশ কৰিব দিছিলে এইটো আমাৰ তেনেকৈ প্ৰকাশ কৰা হৈ গ'ল অনুশীলনী 8.2 ইমানতে সমাপ্ত হৈছে ইয়াৰ পিছৰ অনুশীলনী আমি পৰৱৰ্তী ভিডিঅ'ত সামৰি ল'ম যদি ভিডিঅ'টো চাই ভাল পালা কিবা যদি শিকিছো বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা কিবা বুজি নাপালে কমেন্ট কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিবা আৰু লগতে ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ